হেল্ল' এভৰিৱান প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ আজিৰ ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ আজি আমি মিডিয়ান বা মধ্যমা কেনেকৈ উলিয়াই তাক শিকিম অ'কে লাষ্ট ক্লাছত মিন শিকিলোঁ আজি আমি মিডিয়ান শিকিম মিডিয়ান বস্তুটো খুব বেছি ইণ্টাৰেষ্টিং হয় কেনেকৈ উলিয়াই এবাৰ চাই লোৱা অ'কে চ' মই যদি চাওঁ এতিয়া তোমালোকৰ ইয়াতে তোমালোকৰ আনগ্ৰুপ ডাটা এইটো আনগ্ৰুপ ডাটাৰ ছেট এটা আছে এতিয়া এই নাম্বাৰকেইটাৰ তোমালোকে মিডিয়ান কেনেকৈ উলিয়াবা একেবাৰে সহজ বস্তু মাত্ৰ 2 মিনিটত 10 ছেকেণ্ডত তোমালোকে মিডিয়ান উলিয়াই দিব পাৰিবা প্ৰথম ষ্টেপটো কি হয় চোৱা প্ৰথম ষ্টেপটোত তোমালোকে কৰিব লাগিব সৰু এচেণ্ডিং অৰ্ডাৰত নাম্বাৰখিনি সজাই লোৱা মানে এচেণ্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ নাম্বাৰখিনি সজাই লোৱা মানে 3 এইটো যদি সৰু এইকেইটা যদি সৰুৰ পৰা ডাঙৰলৈ সজাওঁ 6 হয়নে 8 তাৰপিছত 9 আহিব তাৰপিছত 10 আৰু তাৰপিছত 11 হ'লনে এচেণ্ডিং অৰ্ডাৰত সজাই লোৱা সৰুৰ পৰা ডাঙৰলৈ সজাই লোৱা এতিয়া তোমালোকে যদি চোৱা এই নম্বৰকেইটাৰ একেবাৰে মাজত কোনটো নম্বৰ আছে মই যদি চাওঁ এই 8টো আছে হয়নে একেবাৰে মাজত 8টো আছে কাৰণ এফালে 3টা একেবাৰে মাজত 8টো আছে গতিকে এই 8টোৱে হৈ গ'ল তোমালোকৰ মিডিয়ান অ'কে দেখিলানে কিমান সহজতে উলিয়াই দিলোঁ আমি আৰু এটা এক্সাম্পল চাওঁ অ'কে এইকেইটা নম্বৰ আছে এইকেইটা প্ৰথম ষ্টেপটো মই কি কৰিম সৰুৰ পৰা ডাঙৰলৈ সজাই লওঁ চ' এতিয়া যদি চাওঁ এইটো প্ৰথমতে 3 আহিব তাৰপিছত 6 8 9 আৰু এইটো 10 আহি যাব এতিয়া আমি কি কৰিম একেবাৰে মাজৰ নম্বৰটো লৈ ল'ম অ'কে ইয়াত দেখোন স্পেচিফিকেলি মাজৰ নম্বৰ নাই ইয়াত দেখোন স্পেচিফিকেলি মাজত কোনো নম্বৰ নাই চ' এনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিবা চোৱা এনেকুৱা ক্ষেত্ৰত কথাটো হ'ল কি এতিয়া ইয়াত যদি চোৱা ইয়াত তোমালোকৰ 1 2 3 4 5 6 7টা নম্বৰ আছিলে গতিকে ইয়াত তোমালোকে স্পেচিফিকেলি এটা নম্বৰ মাজৰ পাই যাবা হয়নে মাজৰ নম্বৰ এটা পাই যাবা সেইটো মিডিয়ান বুলি কৈ দিবা কিন্তু যেতিয়া তোমালোকৰ ইভেন নাম্বাৰছ অফ টাৰ্মছ থাকিব মানে ধৰি লোৱা ইয়াত যেনেকৈ 6টা নম্বৰ আছে হয়নে 6টা নম্বৰ থাকিলে তোমালোকে স্পেচিফিকেলি মাজৰ কোনো টাৰ্ম নোপোৱা চ' তেনে ক্ষেত্ৰত কি কৰিবা চোৱা চিম্পল তোমালোকে এই মাজৰ যোন দুটা নম্বৰ আছে এই নম্বৰ দুটা যোগ কৰি দিয়া আৰু যোগ কৰি 2ৰে হৰণ কৰি দিয়া সেইটোৱে হ'ব তোমালোকৰ মিডিয়ান চ' এতিয়া মই যদি মাজৰ নম্বৰ দুটা চাওঁ 6 আৰু 8 হ'ব হয়নে এইফালে দুটা থাকিব এইফালে দুটা থাকিব গতিকে চিম্পলি ইহঁত দুটাক মই যোগ কৰি দিওঁ 6 + 8 ডিভাইডেড বাই 2 মানে 14 ডিভাইডেড বাই 2 অৰ্থাৎ তোমালোকৰ মিডিয়ান হৈ যাব বা মধ্যমা হৈ যাব 7 অ'কে চ' এইটোৱে আছিলে একেবাৰে সহজ যেতিয়া তোমালোকে এনেকুৱা ইভেন অড নাম্বাৰছ অফ টাৰ্মছ থাকিব মানে 7টা 9টা হয়নে 5টা বা 11টা সেনেকুৱা নম্বৰ থাকিব তেতিয়া তোমালোকৰ মাজৰটো লৈ ল'বা আৰু যেতিয়া তোমালোকৰ ইভেন নাম্বাৰছ অফ টাৰ্মছ থাকিব মানে 8টা 10টা হয়নে 4টা তেনেকুৱা ধৰণৰ তেতিয়া তোমালোকে মাজৰ দুটা যোগ কৰি 2ৰে হৰণ কৰি দিবা অ'কে সেইটো হৈ গ'ল তোমালোকৰ মিডিয়ান আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত এতিয়া গ্ৰুপ ডাটাৰ ক্ষেত্ৰত তোমালোকে কেনেকৈ উলিয়াবা চোৱা চ' গ্ৰুপ ডাটাৰ ক্ষেত্ৰত উলিওৱাৰ আগতে তোমালোকে এই থিয়ৰিটো চাই লোৱা তোমালোকৰ যেনেকৈ আমি আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত মিডিয়ান উলিয়াওঁতে কেনেকৈ আমি উলিয়ালোঁ চ' চিম্পল এইটো ফৰ্মুলা এটা তোমালোকৰ দি থোৱা আছে চ' ফৰ্মুলাতকৈ মই ভাবোঁ মই বুজাই দিয়া তৰিকাটো বেছি ইজি ইয়াত তোমালোকে n+1/2 টাৰ্ম এইবিলাক তোমালোকে বেছি কনফিউজ হৈ যাবা হয়নে গতিকে চিম্পল কথা প্ৰথম মিডিয়ান উলিয়াবলৈ এচেণ্ডিং অৰ্ডাৰত সজাই লোৱা এইটো যদি n যদি অড থাকে মানে 3টা 5টা 7টা হয়নে 9টা সেনেকুৱা টাৰ্মছ থাকে তেতিয়াহ'লে তোমালোকে চিম্পলি একেবাৰে মাজৰ টাৰ্মটো মানে n+1/2 টাৰ্মটো আৰু যদি ইভেন থাকে মানে 2টা 4টা 6টা 8টা 10টা সেনেকুৱা নম্বৰ থাকে তেতিয়াহ'লে তোমালোকে মাজৰ নম্বৰ দুটাৰ যোগ কৰি 2ৰে হৰণ কৰি দিবা সেইটোৱে এই ফৰ্মুলাটোৱে কৈ আছে মেইনলি চ' ইমান ভাবিবলগীয়া নাই মই যেনেকৈ কৈছোঁ তেনেকৈ উলিয়াব পাৰিবা অ'কে এতিয়া আমি আনগ্ৰুপ ডাটাৰ কাৰণেতো শিকিলোঁ এতিয়া আমি গ্ৰুপ ডাটাৰ কাৰণে শিকিম ঠিক আছে গ্ৰুপ ডাটাৰ কাৰণে কেনেকৈ মিডিয়ান উলিয়াব লাগে সেইটো চাই লোৱা চ' মই যদি চাওঁ গ্ৰুপ ডাটা এইখিনি হৈছে তোমালোকৰ গ্ৰুপ ডাটা অ'কে চ' কালি আমি চাই আহিছোঁ গ্ৰুপ ডাটা মানে যেতিয়া তোমালোকে এনেকৈ ক্লাছ ইণ্টাৰভেলছবিলাক দেখিবা সেইটোৱে তোমালোকৰ গ্ৰুপ ডাটা বুলি কয় অ'কে চ' এতিয়া মই যদি চাওঁ ইয়াতে 0 পৰা 10 আছে 10 পৰা 20 আছে 20 পৰা 30 হয়নে এইকেইটা ক্লাছ ইণ্টাৰভেলছ আছে প্ৰতিটোৰ কাৰণে এফখিনি আছে হয়নে ফ্ৰিকুৱেঞ্চিছখিনি আছে অ'কে চ' এতিয়া মই কি কৰিব লাগিব ইয়াৰ লগত আৰু এটা কলম বনাব লাগিব আৰু সেই কলমটোক কয় কুমুলেটিভ ফ্ৰিকুৱেঞ্চি বুলি কয় আৰু চমুকে আমি CF বুলি কওঁ অ'কে চ' এইটো কলম কেনেকৈ বনাম চোৱা এইটো কলমৰটো কি হ'ব সেই প্ৰতিটো তোমালোকৰ ক্লাছ ইণ্টাৰভেলৰ কাৰণে এটা ইয়াত নম্বৰ থাকিব কুমুলেটিভ ফ্ৰিকুৱেঞ্চি এটা থাকিব গম পাইছেনে প্ৰতিটো ক্লাছ ইণ্টাৰভেল প্ৰতিটোৰ কাৰণে এটা তোমালোকে যেনেকৈ ইয়াত F এটা পাই আছা প্ৰতিটোৰ কাৰণে ইয়াতো তোমালোকে CF এটা পাবা অ'কে চ' সেইটো কেনেকৈ উলিয়াই চাই লোৱা চ' সেইটো উলিয়াবলৈ একেবাৰে যি এই F যোনটো আছে সেইটো প্ৰথমটোত সেই Fটোৱে এইটোৱে পাতি দিবা মানে ইয়াত প্ৰথম শ্ৰেণী অন্তৰালটোৰ কাৰণে F আছে 5 গতিকে ইয়াৰ CFটো কি হৈ যাব 5 হৈ যাব অ'কে 5 পাতি দিলোঁ এতিয়া নেক্সট যোনটো নম্বৰ হ'ব মানে নেক্সট শ্ৰেণী অন্তৰাল 10ৰ পৰা 20লৈ এইটোৰ কাৰণে F যোনটো আছে আমি সেইটোৱে পাতি নিদিওঁ কিন্তু এতিয়া আমি কি কৰিম এই যোনটো 5 আছে আৰু 8 আছে এই দুটাক যোগ কৰি দিম এতিয়া 8 4 12 8 13 হৈ যাব গতিকে এই শ্ৰেণী অন্তৰালটোৰ কুমুলেটিভ ফ্ৰিকুৱেঞ্চি হৈ যাব CF হৈ যাব 13 অ'কে চ' নেক্সট শ্ৰেণী অন্তৰালটোৰ নেক্সট যোনটো শ্ৰেণী অন্তৰাল আছে 20 বা 30 এইটোৰ CF কি হ'ব এইটোৰ CF উলিয়াবলৈ চিম্পল তোমালোকে এই 3টা নম্বৰ যোগ কৰি দিয়া অ'কে 3টা নম্বৰ যদি যোগ কৰি দিওঁ 8 5 13 হৈ আছে 13 12 তোমালোকৰ 25 হৈ যাব গতিকে এইটো হৈ যাব তোমালোকৰ 25 বুজি পাইছানে চিম্পল কথা এতিয়া এইটোৰ কেনেকৈ উলিয়াবা এইটোৰ কথা চিম্পল তোমালোকে গোটেইকেইটা যোগ কৰি দিয়া ইয়ালৈকে যোগ কৰি দিয়া হয়নে এই প্ৰথম 4টা যোগ কৰি দিয়া এইটো অন্তৰালৰ উলিয়াবলৈ হ'লে চ' চিম্পল কথা এই গোটেইকেইটা যদি যোগ কৰি দিওঁ মই অলৰেডি এই 3টা যোগ কৰি 25 পাই থৈছোঁ হয়নে গতিকে 25 আৰু 9 যোগ কৰি দিলে হ'ল মানে হৈ যাব তোমালোকৰ 34
অ'কে চ' এইটো শ্ৰেণী অন্তৰালৰ CF টো তোমালোকৰ 34 হৈ গ'ল এতিয়া নেক্সট শ্ৰেণী অন্তৰালটো কি হ'ব গোটেইকেইটা যোগ কৰি দিলে হ'ল হয়নে গোটেইকেইটা যোগ কৰা মানে কি ইয়ালৈকে আমি যোগ কৰি 34 পাই থৈছোঁ এইটো যোগ কৰি দিয়া মানে হৈ যাব 40 হ'লে গতিকে তোমালোকে কুমুলেটিভ ফ্ৰিকুৱেঞ্চিখিনি এনেকৈ উলিয়াব পৰা চিম্পল তাৰপিছত তোমালোকে কি কৰিব লাগে এই সামেশ্যন এফটো তোমালোকৰ ইয়াত যদি চোৱা সামেশ্যন এফটো তোমালোকে 40 হ'ব কাৰণ এই 40টোৱে গোটেইকেইটা নম্বৰ যোগ কৰি পোৱা নাই জানো গতিকে এই সামেশ্যন এফটো তোমালোকৰ 40 হৈ আছে এতিয়া সামেশ্যন এফ বা এইটোক আমি কি বুলি কওঁ জানানে এন বুলিও কওঁ এন মানে কিমানটা তোমালোকৰ অবজাৰভেশ্যন আছে কিমানটা টাৰ্ম আছে অ'কে চ' এতিয়া আমি কি কৰিব লাগিব আমি নেক্সট পইণ্টটোত আমি কি কৰিব লাগিব এই n/2টো উলিয়াব লাগিব n/2টো চিম্পল উলিয়াই দিয়ে এতিয়া যদি ইয়াত চোৱা ইয়াত তোমালোকে n পাই আছা 40 হয়নে মানে n মানে হৈছে এই সামেশ্যন এফটোৱে তোমালোকৰ n দেই মানে এই ফ্ৰিকুৱেঞ্চিকেইটা যোগ যে কৰি দিবা গোটেইকেইটা যিটো পোৱা সেইটো হৈ যাব তোমালোকৰ n চ' ইয়াত n যিহেতু 40 পাই আছা 40টোক তোমালোকে 2ৰে ডিভাইড কৰি দিয়া 2ৰে ডিভাইড কৰি দিয়াৰ লগে লগে তোমালোকে কিমান পাবা 20 পাবা হয়নে চ' এই পইণ্টটোতে তোমালোকে এটা বস্তু চাব লাগিব এই যে 20 পালা এতিয়া এই কুমুলেটিভ ফ্ৰিকুৱেঞ্চি CF-খিনিত চোৱা যে 20তকৈ ডাঙৰ কি নম্বৰ আছে মই যদি ইয়াত চাওঁ তেতিয়াহ'লে 20তকৈ ডাঙৰ 25টো আছে 20তকৈ জাষ্ট ডাঙৰ 34টো 20তকৈ ডাঙৰ 42 ডাঙৰ কিন্তু জাষ্ট 20তকৈ ডাঙৰ জাষ্ট ডাঙৰ মানে অ'কে সেইটো আছে 25 আছে চ' এই 25 যোনটো ক্লাছ ইণ্টাৰভেলৰ CF হয় কুমুলেটিভ ফ্ৰিকুৱেঞ্চি হয় মানে এই ক্লাছ ইণ্টাৰভেলটো 20ৰ পৰা 30 এইটো হৈ যাব তোমালোকৰ মিডিয়ান ক্লাছ অ'কে চ' প্ৰথম ষ্টেপটো হৈছে তোমালোকে মিডিয়ান ক্লাছটো উলিয়াব লাগে প্ৰথম কথা হ'ল CF-খিনি উলিয়াব লাগে কৈ দিছোঁ কেনেকৈ উলিয়াব লাগে তাৰপিছত তোমালোকে এই যিটো n হয় মানে এই যিটো ফ্ৰিকুৱেঞ্চিকেইটাৰ যোগফলটো হয় সেইটোক তোমালোকে 2ৰে ডিভাইড কৰি যিটো পোৱা n/2টো পাবা অ'কে এতিয়া তোমালোকে সেই n/2টোতকৈ জাষ্ট ডাঙৰ নম্বৰ কোনটো আছে চোৱা কুমুলেটিভ ফ্ৰিকুৱেঞ্চিখিনিত আৰু সেইটোৱে হৈ যাব তোমালোকৰ মিডিয়ান ক্লাছ বুজি পাইছানে এতিয়া 20তকৈ ডাঙৰ 25 মানে ইয়াৰ মিডিয়ান ক্লাছটো হৈ গ'ল 20ৰ পৰা 30 অ'কে গতিকে এই তথ্যখিনি মিডিয়ান ক্লাছটো হৈ যাব তোমালোকৰ 20ৰ পৰা 30 হ'লনে এই মিডিয়ান ক্লাছটো এটা খুব ইম্পৰ্টেণ্ট ৰোল আছে আগলৈ আমি গম পাবা তোমালোকে এতিয়া মিডিয়ান ক্লাছটোৰ পৰাই তোমালোকৰ কি হ'ব পিছৰ অংকখিনি আমি কৰিব লাগিব ঠিক আছে গতিকে চাই থাকা কেনেকৈ পিছৰ ফৰ্মুলাটো আমি বহাম এতিয়া চ' এতিয়া তোমালোকে যেতিয়া মিডিয়ান ক্লাছটো পাই গ'লা মিডিয়ান ক্লাছটো আমি 20ৰ পৰা 30লৈ পাইছোঁ হ'লনে চ' মিডিয়ান ক্লাছটো পাই যোৱাৰ পিছত এই মিডিয়ান ক্লাছটোৰ খুব বেছি ইম্পৰ্টেঞ্চ আছে চ' এই যোনটো এল আমি ফৰ্মুলাটো হৈছে মিডিয়ান উলিওৱাৰ ফৰ্মুলাটো হৈছে এইটো এল প্লাছ ব্ৰেকেটৰ ভিতৰত n/2 - CF বাই F ইনটু H এই ফৰ্মুলাটোত এই ভেলুকেইটা তোমালোকে বহাব লাগিব এতিয়া এই ভেলুকেইটা কোনটো ক'ৰ পৰা ল'ম আমি তোমালোকে চাই লোৱা এল মানে হৈছে তোমালোকে এই যোনটো মিডিয়ান ক্লাছ পাইছা 20ৰ পৰা 30 তাৰ যোনটো লোৱাৰ লিমিট মানে এই আগৰ নম্বৰটো সেইটো অ'কে গতিকে এল পাই আছোঁ আমি 20 ঠিক আছে বুজি পাই আছা পিছৰ যোনটো CF এতিয়া CF-টো কেনেকৈ উলিয়াম চোৱা চ' এতিয়া CF-টো তোমালোকে কনফিউজ হ'ব পৰা CF-টো তোমালোকে কি কৰিব পৰা মিডিয়ান ক্লাছৰ পৰা গৈ ডাইৰেক্টলি এই মিডিয়ান ক্লাছৰ CF-টোৱে লৈ ল'ব পৰা হয়নে কুমুলেটিভ ফ্ৰিকুৱেঞ্চি কিন্তু সেইটো ভুল হ'ব তোমালোকৰ ইয়াত যোনটো CF বুজাইছে CF মানে হৈছে তোমালোকৰ এই মিডিয়ান ক্লাছৰ ঠিক ওপৰৰ ক্লাছটোৰ কুমুলেটিভ ফ্ৰিকুৱেঞ্চিটো বুজি পাইছানে CF-টোৱে তোমালোকৰ মিডিয়ান ক্লাছৰ কুমুলেটিভ ফ্ৰিকুৱেঞ্চি নাই বুজোৱা CF নাই বুজা চিম্পলি তাৰ যোনটো ওপৰৰ ক্লাছ আছে মানে এই ইয়াত এইটো ক্ষেত্ৰত 10 আৰু 20 এই ক্লাছটোৰ তোমালোকৰ CF-টো ল'ব লাগিব চ' CF আমি পাই আছোঁ কিমান 13 পাই আছোঁ অ'কে আকৌ F-টো ক'ৰ ল'বা F-টো তোমালোকে কি কৰিব লাগিব মিডিয়ান ক্লাছটোৰে ল'ব লাগিব গম পাইছানে মিডিয়ান ক্লাছটোৰ F যদি চোৱা 12 আছে গতিকে এইটো তোমালোকে 12 হৈ যাব অ'কে আৰু নেক্সট তোমালোকৰ যদি চোৱা H-টো কি হ'ব H-টো কেনেকৈ উলিয়াবা H-টো বেলেগ একো নহয় তোমালোকৰ এই ক্লাছ ৱাইট মানে গম পাইছানে এই ইয়াৰ পৰা ইয়ালৈ কিমানটো মানে দৈৰ্ঘ্য সেইটোৱে তোমালোকৰ H-টো এইটো উলিয়াবলৈ চিম্পল কথা তোমালোকে গোটেইকেইটা ক্লাছৰ দৈৰ্ঘ্য একেই হয় H-টো একেই হয় চিম্পল তাৰ এই আপাৰ লিমিট মানে ইয়াৰ পিছৰ নম্বৰটোৰ পৰা আগৰটো বিয়োগ কৰি দিয়ে এতিয়া মই 30ৰ পৰা যদি 20 বিয়োগ কৰি দিওঁ চিম্পলি পাই আছোঁ 10 গম পাইছানে গতিকে এইটোৰ ক্ষেত্ৰত তোমালোকে এইটো উলিয়াবলৈ একেবাৰে সহজ কথা যিকোনো এটা পিছৰ নম্বৰৰ পৰা আগৰটো বিয়োগ কৰি দিয়া 10টো পাই যাবা হ'লে H-টো পাই যাবা এই ভেলুকেইটা আনি পেলাই আমি এই ফৰ্মুলাটোত জাষ্ট বহুৱাব লাগিব অ'কে চ' এইটো কৰাটো একেবাৰে বহাই লোৱাৰ পিছত একেবাৰে সহজ ফৰ্মুলাটো অ'কে এবাৰ যদি চাওঁ এল কিমান আছে 20 বহাই দিলোঁ অ'কে প্লাছ তোমালোকে ব্ৰেকেট ষ্টাৰ্ট কৰিলা অ'কে তাৰপিছত n/2টো অলৰেডি আমি পাইছোঁ চোৱাচোন n মানে আমি কিমান পাইছিলোঁ 40 পাইছিলোঁ 40/2 মানে 20 গতিকে 20 বহাই দিয়া n/2 অ'কে 20 বহাই দিলোঁ হ'লনে মাইনাছ তোমালোকে CF কিমান পাইছিলা 13 পাইছা গতিকে 13 বহাই দিলোঁ ফ্ৰিকুৱেঞ্চি কিমান পাইছা 12 পাইছা গতিকে 12 বহাই দিলোঁ ব্ৰেকেট ক্লোজ কৰিলোঁ তাৰপিছত H-ৰ ভেলুটো কিমান আছে 10 আছে গতিকে 10 বহাই দিলোঁ অ'কে চ' এইখিনি হৈ যোৱাৰ পিছত আৰু একো চিন্তা নাই অংকটো তোমালোকে ইজিলি কৰিব পৰা জাষ্ট সৰু কেলকুলেশ্যন এটা কৰিব লাগে চিম্পল 20 অ'কে প্লাছ তোমালোকৰ 20ৰ পৰা 13 গ'লে 7 থাকিব 7 বাই তোমালোকৰ 12 হ'ব তাৰপিছত ইনটু তোমালোকৰ 10 হৈ যাব অ'কে চ' এইটো তোমালোকে পইণ্টত আহিব চাগে 20 প্লাছ তোমালোকে এইটো 7 × 10 মানে 70/12 পাই যাবা
হ'লে এতিয়া 70ক 12 যদি হৰণ কৰা চিম্পল মুখতে কৰিব পাৰি যদি মই কৰিবলৈ যাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব চোৱা 70ক তোমালোকে চিম্পল 12 5 গুণ দি দিলা 60 হৈ গ'ল হ'লে তাৰপিছত তোমালোকে 10 এটা থাকিব ইয়াতে হয়নে ইয়াত পইণ্ট দি দিয়া 0 হৈ যাব 12 8 গুণ 4 12 9 গুণ দিব লাগিব তোমালোকে 96 পাই যাবা হ'লে তাৰপিছত 4 পাই যাবা 0 আহি যাব আকৌ 12 3 গুণ তোমালোকে কিমান পাই যাবা 36 পাই যাবা আকৌ তোমালোকে 4 পাই যাবা হয়নে মানে 0 এটা আহি যাব কিন্তু মই এইখিনিতে ৰাউণ্ড অফ কৰি থৈ দিছোঁ 5.93 হৈ যাব এইটো তোমালোকৰ চ' এইটো চিম্পলি তোমালোকে যদি চোৱা 20 প্লাছ 5.93 হৈ আছে চ' চিম্পলি 25.93 হৈ যাব তোমালোকৰ মিডিয়ানটো বুজি পাইছানে গতিকে এনেকৈ কৰিব লাগে অংকটো বহুত ষ্টুডেণ্টে এইটো বস্তু কিনো হয় কেনেকৈনো হয় বুজি নাপায় হয়নে বেলেগ অংক থকা অংক জনা মানুহৰ পৰা চাই থাকিব লাগে হয় নহয় গতিকে একেবাৰে ইমান বেছি টান নহয় মই যিমান পাৰোঁ সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে কিন্তু ভাল পাইছা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা লগতে যোন এনেকুৱা বন্ধু আছে যোনে অংক বহুত বেছি টান পায় সিহঁতক শ্বেয়াৰ কৰি দিবা অ'কে চ' আৰু এটা কথা কৈ দিওঁ তোমালোকৰ যদি এই ক্লাছটোৰ নোটছখিনিয়ে লাগে তেতিয়াহ'লে তোমালোকে কমেণ্টত নোটছ বুলি লিখি দিবা আৰু যদি তোমালোকে মিন মিডিয়ান মোডো শিকিব বিচাৰিছা তেতিয়াহ'লে মোৰ লিখিবা ষ্টেণ্ডাৰ্ড ডিভিজন শিকিব বিচাৰিছা যদি মোৰ বুলি লিখি দিবা কমেণ্টত ঠিক আছে গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালা মই যদি এবাৰ তোমালোকৰ ৰিকেপ কৰি দিওঁ চিম্পল কথা আমি প্ৰথমতে কি কৰিলোঁ আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত বাৰু নকওঁ চিম্পল তোমালোকে মাজৰ টাৰ্মটো ল'ব পাৰা নহ'লে মাজৰ টাৰ্ম দুটা যোগ কৰি 2ৰে হৰণ কৰিব পাৰা কিন্তু এটা কথা সদায় মনত ৰাখিবা এচেণ্ডিং অৰ্ডাৰত নি ল'বা মানে সৰুৰ পৰা ডাঙৰলৈ অ'কে তাৰপিছত যদি তোমালোকে চোৱা এতিয়া এই গ্ৰুপ ডাটাখিনি তোমালোকে কেনেকৈ উলিয়াই প্ৰথমতে চাই লোৱা ষ্টেপ প্ৰথমৰ পৰা আমি কি কৰিলোঁ ফাৰ্ষ্টতে আমাৰ এফখিনি দিয়াই থাকিব ক্লাছ ইণ্টাৰভেলখিনি দিয়াই থাকিব আমি চি এফখিনি উলিয়াব লাগে চি এফখিনি উলিয়াবলৈ যোনটো এফ আছে সেই প্ৰথমৰ যোনটো ক্লাছ ইণ্টাৰভেলৰ প্ৰথমৰ যোনটো এফ আছে সেইটোক সেই প্ৰথম ক্লাছটোৰ চি এফটো সেই ছেমেই হ'ব মানে এইটোকে নি পেলাই আমি ইয়াত পাতি দিম হ'লে ইয়াৰ নেক্সট তোমালোকৰ ক্লাছটোৰ চি এফটো কেনেকৈ উলিয়াম এইটো কেনেকৈ উলিয়াম এই নেক্সট ক্লাছটোৰ সেইটো চিম্পল ওপৰটো আৰু এইটো প্লাছ কৰি দিয়া সেইটো পাই যাবা চি এফটো হ'লে তাৰ পিছৰ ক্লাছটো কেনেকৈ উলিয়াম এই তিনিটা যোগ কৰি দিয়া সেইটো পাই যাবা আৰু তাৰ পিছৰ ক্লাছটো গোটেইকেইটা যোগ কৰি দিয়া সেইটো পাই যাবা হ'লে চ' তেনেকৈ তোমালোকে চি এফখিনি উলিয়াব পাৰা চি এফখিনি উলিওৱাৰ পিছত তোমালোকে চিম্পল এই এফৰ যোনটো সামেশ্যন 40 পাইছোঁ এইটোৰ ক্ষেত্ৰত চিম্পল কথা সেইটো উলিয়াই ল'বা সেইটো উলিয়াবলৈ মানে কি এই যোনটো লাষ্টৰ কমিউনিটিভ ফ্ৰিকুৱেঞ্চি পাবা সেইটোৱে তোমালোকৰ সামেশ্যনটো হয়ে অ'কে চ' সেইটোৱে এন হয় এনটোক তোমালোকে 2ৰে হৰণ কৰি দিয়া যিটো পোৱা 20 পাবা সেই 20তকৈ জাষ্ট ডাঙৰ কোনটো নাম্বাৰ আছে কোনটো কমিউনিটিভ ফ্ৰিকুৱেঞ্চি আছে চোৱা অ'কে মই এইটোৰ ক্ষেত্ৰত 25 পাইছিলোঁ হয়নে গতিকে সেইটোৱে যোনটো ডাঙৰ থাকে জাষ্ট ডাঙৰ এইটোতকৈ সেইটো ক্লাছেই হৈ যায় তোমালোকৰ মিডিয়ান ক্লাছটো এবাৰ উলিয়াই লোৱাৰ পিছত তোমালোকে ডাইৰেক্টলি এলটো উলিয়াব পাৰিবা এল মানে মিডিয়ান ক্লাছৰ লোৱাৰ লিমিট মানে এই আগৰ নম্বৰটো হ'লে তাৰপিছত তোমালোকে চি এফ মানে হৈছে তোমালোকৰ মিডিয়ান ক্লাছটোৰ জাষ্ট ওপৰৰ ক্লাছটোৰ চি এফটো অ'কে এইটোৰ ক্ষেত্ৰত 13 আছে গতিকে 13 এফ মানে হৈছে তোমালোকে যোনটো মিডিয়ান ক্লাছ আছে সেইটোৰ ফ্ৰিকুৱেঞ্চিটো ইয়াত 12 আছে 12 পাতিলোঁ তাৰপিছত এইচ মানে হৈছে যিকোনো এটা ক্লাছৰ পিছৰ নম্বৰটো পৰা আগৰ নম্বৰটো বিয়োগ কৰি দিয়া হৈ গ'ল এইকেইটা ওলাই যোৱাৰ পিছত চিম্পল ফৰ্মুলাটো মনত ৰাখিবা মনত ৰাখি এই ফৰ্মুলাটোত পাতি দিলে তোমালোকৰ ইজিলি মিডিয়ান ওলাই যাব অ'কে মই গম পাইছোঁ কোনোবা এতিয়াও কনফিউজন আছে কিন্তু ভিডিঅ'টো আকৌ এবাৰ লাগিলে চাই ল'বা অ'কে অলপমান শ্ল' কৰি চাবা লগতে যদি তোমালোকক নোটছ লাগে কমেণ্টত নোটছ বুলি লিখিবা গতিকে আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ নেক্সট ভিডিঅ'ত লগ পাম